বিজেপিয়ে তো কৈ আছে 3টা দিব, হেমন্ত কৈ আছে আমি 3টা ল'ম, আৰু এইটো চান্স কোনে দি আছে? কংগ্ৰেছে দি আছে। কিন্তু এইবাৰ বিভিন্ন পত্ৰিকাৰসকলে আমাৰ অডিটৰসকলৰ ইণ্টাৰভিউ চাইছোঁ, কৈছে বোলে ক্লিয়াৰ আছে 3rd সিটটো অপজিশ্যনে পাব লাগে, আৰু যদি অপজিশ্যনে পায় এক হৈ যায়। কালি হেমন্ত বিশ্ব শৰ্মাই কৈ আছে যদি অপজিশ্যন এক হয় তে চিট আমি দিবই নালাগিব। আপোনালোকৰ স্থিতিটো কি হ'ব? আপোনালোকে কিবা প্ৰাৰ্থী প্ৰক্ষেপ কৰা আহ্বান থাকিব নেকি? না আমি লাষ্টলৈকে আশা বিচাৰি আছোঁ। 26 তাৰিখ দিছে এই কি নাম মডেল কোড অফ কণ্ডাক্ট তাৰপিছতো 5 বা 6 তাৰিখ বুলি আছে। আমি আশাবাদী আছোঁ যে এনি হওক কোনো না কোনো প্ৰেছাৰ সকলেও মানিব, আৰু সকলে বাধ্য হ'ব। নহ'লে কি ক্লিয়াৰ হৈ যাব যে ভূপেন বৰাও বিজেপিৰ এজেণ্ট আছিল আৰু গৌতম গগৈও এই বিজেপিৰ এজেণ্ট ক্লিয়াৰ হৈ গ'ল। এটা চিট দি দিলে, ৰাজ্যসভাত দিব, আৰু কোন ল'ব? বিজেপিয়ে ল'ব। আপোনালোকে কংগ্ৰেছৰ হেল্প খুজিছিলে, সেইটো কিবা হেল্প কৰিব বুলি আপুনি আশা নাই, এতিয়ালৈকে নাই। এই কথালৈ ভূপেন বৰাই আগে কৈছে তালাক তালাক তালাক। মই কৈছোঁ ভাই তালাক মুছলমানে দিয়ে, হিন্দু মানুহে নিদিয়ে। আপোনালোকে কিয় তালাক দিয়ে? যদি আমি তালাক দিব লাগে আমি আপোনালোকক তালাক দিম। আমি তালাক দি আছোঁ, তথাপিও আমি আশাবাদ। আমাৰ ইছলামত 3 তালাক দিয়াৰ পিছতো ফিৰাই যদি মিয়া বিবিৰ ভিতৰত ৰাজি, তো কিয় কৰেগা কাজি? চান্স আছে। এতিয়া যদি কংগ্ৰেছে এলায়েন্স বিচাৰে মানে এতিয়াও আপোনালোকে যাব? লাষ্ট মুহূৰ্তলৈকে আমি ওপৰত আছোঁ।